ঠিক আছে মই পাই আছোঁ 15 মিনিটৰ ভিতৰতে গৈ আছোঁ ৰাখিছোঁ আণ্টি ক'ৰবালৈ যায় নেকি আপোনালোক অংশুমান ভালে আছা আমি মানে অকণমান বাহিৰলৈ যাওঁ মোৰ মানে দুটামান বজাৰ কৰিবলগীয়া আছে এই আকৌ কলেজলৈ যায় গাড়ীখন ক'ত ৰাখে আপোনালোকৰ হে নকবা অফিচলৈ গাড়ীখন লৈ গ'ল নহয় মই এতিয়া অটৰেহে যাব লাগিব মোৰ গাড়ীতে বলক মই ড্ৰপ কৰি দিম নালাগে আপুনি যাওক আমি যাম একো নহয় দে লগ ধৰিছে যেতিয়া যাওঁ ব'ল আৰু মানুহ আহিছে ফোন কৰিছে হ'ব দেচোন সদায়চোন গৈ থাকো তাৰ লগত তাক তই ফোন কৰি দে আহিব নালাগে বুলি আণ্টি কিবা প্ৰব্লেম আছিল নাই একো নাই গাড়ী ক'ত ৰাখিছা তুমি এইফালে আহক ব'ল আকৌ কিয় বেছি কৰি আছ আহ তাক কৈছো আহিব নালাগে বুলি তাকে ফোন ট্ৰাই কৰিছোঁ পিক আপ কৰা নাই কোনোবা অহাৰ কথা আছিল নেকি নাই তোমাৰ অফিচ ক'তনো মোৰ অফিচ উলুবাৰীতে আজি পিছে অফিচলৈ নাযাওঁ বাহিৰতে কেইটামান ইম্পৰ্টেণ্ট কাম আছে শুনচোন তই ঘৰ পালিহি নেকি মই মানে ওলাই আহিলোঁ মই পোৱাহি নাই আৰু আহিলোঁ মানে ক'লে গ'লি কলেজলৈ তই কলেজলৈকে আহাচোন তাতে লগ পাই আছোঁ তোক আৰে কিনো আজে বাজে কথাবোৰ কৈ আছ মই গৈ আছোঁ ৰ ঘৰলৈ তোক মই কৈ আছোঁ ৰ বাই হেল্ল' তুমি চাগে টুৰত যাব লাগে ন বিভিন্ন কামত হয় যাওঁ মাজে মাজে কিন্তু অফিচৰ কামত ইমান যাব লগা নহয় পাৰ্চনেল কামতহে প্ৰায়ে যাব লগা হয় মাহততো বেংগলোৰলৈ দুবাৰমান যোৱাই হয় ইয়ালৈ শ্বিফ্ট কৰাৰ আগত মা আৰু মই মালয়েছিয়া গৈ আহিলোঁ আমিও বাহিৰলৈ যাওঁ যোৱাবাৰ অষ্ট্ৰেলিয়া গৈছিলোঁ এইবাৰ ভাবি আছোঁ ক'ত যাম কিন্তু ডিচাইডহে কৰিব পৰা নাই কি মানে শুনকচোন প্ৰিয়াক যোৱা দেখিছে নেকি বাৰু হয় দেখিছিলোঁ কাৰ লগত গ'ল ইঞ্জিনিয়াৰ বাবুৰ লগত গৈছে ঠিক আছে মই কলেজ পালোহি ভিতৰতে থৈ আহোঁ ব'লা ভিতৰলৈকে ব'লা কলেজখনো চাই আহিবা নালাগে মই এইখিনি খোজকাঢ়ি যাব পাৰিম গাড়ীখন ৰখাবলৈ দিয়কচোন বিষ্ণু গাড়ীখন ৰাখিবা যাবা তেনেহ'লে ঠিক আছে বাই মাজনী সোনকালে আহিবি আমি একেলগে ভাত খাম ব'লা আমাৰ এই আকৌ মই নহ'লে ভাতেই নাখায় বৰ মৰমীয়াল জানা আপোনাৰ নিচিনা জানো নতুন মানুহে পিছে মোক লগ পালে সোধে কাৰ ছোৱালী বুলি তোমাৰ পিছে বিয়া বাৰুৰ কথা কি ভাবিছা যেতিয়া আমি কাৰোবাৰ কাৰণে অকলশৰে ৰৈ থাকোঁ বা কাৰোবাক লগ কৰিব গৈ দেখোঁ যে সেই মানুহজন তাত নাই কাৰোবাৰ লগত গুচি গ'ল তেতিয়া আমাৰ কেনেকুৱা লাগিব বাৰু জালত পৰি মাছটো ওলাই যোৱা যেন লাগে মুখৰ পৰা কোনোবাই ৰসগোল্লাটো খাই দিয়া যেন লাগে ৰেটিং কৰি আউট হোৱা যেন লাগে আৰু মৰা মানুহ চিন্তা হোৱা যেন লাগে ইমান উদাহৰণ দিব দিয়া নাই যাক কৈ আছোঁ তাৰেই গুৰুত্ব নাই পাত্তাই দিয়া নাই এই কিয় পাত্তা দিব দেখা নাই কাণত কি লৈ আছে আমি কি কৈ আছোঁ শুনাই নাই চাগে ঐ আকৌ কবি হা হেডফোনটো গুচাই দিম ঐ বৰলৰ বাহুক জোকাই ল'ব বিচাৰিছ হা তই যে কুৱেশ্যন কৰিছিলি মই কি এইবোৰ মুখস্থ মাতিছোঁ হা কিতাপৰ পৰা চাই কি মুখস্থ মাতিছোঁ হা কিয় খচ মচাই আছ দুইটাই নাই একো হোৱা নাই মানে তোৰ হেডফোনৰ পৰা ওলাই অহা চাউণ্ডটোৰে আমি গান শুনি আছিলোঁ মই গান শুনি আছিলোঁ ৰেডিঅ'ত নাটক এখন দি আছে চাগোচ আয়ো
চেহেৰা সেইটো, পিন্ধে আকৌ চুজ পেণ্ট, শুনে ৰেডিঅ'। হে ভগৱান, এই পৃথিৱীখনত কি যে আজব কাণ্ডবোৰ ঘটি থাকে। ঐ ইয়াক দেখিছিল নেকি অ' হা নাই নাই মানে দেখিছিলোঁ, ইয়াতে আছিলে, এতিয়া সৌ তাত। ছাৰ ব্যস্ত, আমাক পাত্তাই দিয়া নাই। কিহত ব্যস্ত ৰেডিঅ' শুনাত ব্যস্ত, নাটক শুনি আছে। আজি কাৰোবাক বজাব যেন পাইছোঁ, বেলেগৰ লগত গুচি যোৱাৰ কাৰণে। কি কৈছ এই একো কোৱা নাই, একো নাই। পাগলটো কৰবা মইহে পাগল হ'লোঁ এতিয়া। এই শুন না, বলচোন সিহঁত দুটাই মনে মনে কি কথা পাতে আমি শুনোগৈ। মাৰামাৰিও হ'ব পাৰে। সিহঁতৰ একো মাৰামাৰি নহয়। তই মই যদি গৈ শুনি থকা গম পাই আমাকহে মাৰামাৰি কৰিব। এ হ'ব, তই বৰ ভয় পাদুৰা অ'। পুঠি মাছৰ দিলটো লৈ আহিছ হা? ৰৌ মাছ। মে শুনা আহ। ঐ কি হ'ল নামাতিবি নেকি ৰেডিঅ'ত নাটক এখন দি আছে, শুনি আছো। ক কি হ'ল? একো হোৱা নাই, মাতি আছো তই পাত্তাই দিয়া নাই। অংশুমান মানে তুমি কলেজ গৈ পালানে? পালোহি। আপোনাক মোৰ নাম্বাৰটো কোনে দিলে? তোমাৰ মায়ে দিলে আকৌ। ফোন কৰাৰ কাৰণে বেয়া পাইছা নেকি? হ'ব দিয়ক, মই ৰাখিছোঁ। কোন তোক গাড়ীৰে থ'ব অহাজন নেকি? বাহ, বেলেগ খবৰ লৈছে দেই। ঠিক আছে দে, তই তোৰ কামবোৰ কৰি যা, মোক মোৰ কামবোৰ কৰিব দে। মই দিয়া নাই অ' নাম্বাৰটো। মইনো কেতিয়া ক'লো তই দিছ বুলি? বুজিছো তো।